ভালকে দোষ মজা 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 মার এতিয়া যোৱা 10 দিন ধৰি আতংকৰ সৃষ্টি কৰা ভাগটো যোৱাকালি পুঠিমাৰী অঞ্চলত আতংকৰ সৃষ্টি কৰিছিলে আৰু পুঠিমাৰী যিটো মৰাপাট খেতিত অৱস্থান কৰিছিলে মই মৰাপাট খেতিটো মোৰ সহযোগীক মৰাপাট খেতিটো দেখাব চেষ্টা কৰিম যিহেতু বন বিভাগৰ লোকে এই মৰাপাট খেতিটো আচলতে জেচিবি লগাই মৰাপাট খেতি ধ্বংস কৰিছিলে আৰু এই মৰাপাট খেতিৰ পৰা বাঘটো ইয়াৰ পৰা পলায়ন কৰিছিলে মৰাপাট খেতিৰ পৰা বাঘটোক আচলতে বন বিভাগৰ লোকে ইয়াৰ পৰা খেদিব যথেষ্ট চেষ্টা কৰিছে কিন্তু খেদিব পৰা নাই আৰু মোৰ সহযোগীক দেখাব চেষ্টা কৰিম মৰাপাট খেতিৰ সিটো ফালে থকা যি কলগছ আছে এই কলগছৰ ওচৰতে বাঘটো আছিলে কালি আমি যিটো ভিডিঅ' ক্লিপ দেখিছিলোঁ সেই কলগছৰ ওচৰতে বাঘটো তাৰ পৰা দৌৰি আকৌ মৰাপাট খেতিত সোমাইছিলে আনহাতে যি ইয়াতে আব্দুল ৰেজাক বুলি যিজন ব্যক্তিক যোৱাকালি ৰাতিপুৱা বাঘটোৱে আঘাতপ্ৰাপ্ত কৰিছিল সেই আব্দুল ৰেজাকৰ ঘৰটো মোৰ সহযোগীক দেখুৱাব অনুৰোধ কৰিম এই ঘৰটোৱে হ'ল আব্দুল ৰেজাকৰ ঘৰ অতি দুখীয়া ব্যক্তিজন অতি দুখীয়া সেই ব্যক্তিজনৰ ঘৰ এইটোৱে ইয়াতে আব্দুল ৰেজাক থাকে আনহাতে এই ঘৰৰ পিছপিনে তাত এটা পটল খেতি আছে মই সহযোগ অনুৰোধ কৰিম দেখুৱাবৰ কাৰণে সেই পটল খেতিটোতে আব্দুল ৰেজাকে কাম কৰি আছিলে ৰাতিপুৱা আৰু তেতিয়াই বাঘটোৱে আব্দুল ৰেজাকক আক্ৰমণ কৰিছিলে আৰু আক্ৰমণ কৰাৰ পিছত এই মৰাপাট খেতিতে বাঘটো অৱস্থান কৰিছিলে আৰু পিছত বন বিভাগৰ লোকে এক্সকাভেটৰৰ সহায়ত এই মৰাপাট খেতিটো সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলে ধ্বংস কৰাৰ পিছত ইয়াৰ পৰা বাঘটো কিছু পূবপিনে প্ৰায় 200 মিটাৰ পূবপিনে বাঘটো ওলাই গৈছিলে সন্ধিয়াৰ পিছত আৰু তাৰ পৰা ৰাতি 2 নং বৰালিমাৰীত বাঘটো অৱস্থান কৰিছে বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ যে ৰাতি 1 বজাৰ পিছত 2 নং বৰালিমাৰীত বাঘটো ইয়াৰ পৰা গুচি গৈছিলে আৰু যিহেতু এই আব্দুল ৰেজাক ব্যক্তিজন বৰ্তমান নগাঁৱত চিকিৎসাধীন হৈ আছে মোৰ ইয়াতে কিছু লোক আছে তেখেতৰ পৰা জানিব চেষ্টা কৰিম হয় কি ক'ব আব্দুল ৰেজাকক কেতিয়া আক্ৰমণ কৰিছিলে বাঘে ৰাতিপুৱা 7টা বজাত ৰাতিপুৱা 7টা বজাত কি কৰি আছিল এই মৰাপাট খেতিটো কাৰ বৰ্তমান ঘৰত কোনোবা আছে নেকি ঘৰত মানুহ নাই ক'ত আছে তেওঁলোক মানুহ পলাই গৈছে আৰু আব্দুল ৰেজাকটো হেৰি চিভিলত আছে নগৰ চিভিলত আছে কি চৰকাৰক কি আহ্বান জনাব যিহেতু অতি দুখীয়া পৰিয়াল এইটো আব্দুল ৰেজাকৰ কি জনাব এই আব্দুল ৰেজাকৰ এইটো জনাই দিব যে দুখীয়া মানুহ চিকিৎসা কৰিব নোৱাৰে এতিয়া চৰকাৰৰ পৰা কিবা এটা সাহায্য চৰকাৰৰ পৰা কিবা এটা সাহায্য কৰিব লাগিব আৰু খেতিটো নষ্ট হৈ গ'ল মানুহটো কি কৰি খাব মানে এইটো খেতিৰ ওপৰত নিৰ্ভৰ কৰি চলে এইটো খেতিৰ ওপৰতে নিৰ্ভৰ কৰি চলে বাঘটো কি যোৱাকালি এইটো খেতিতে আছে এইটো খেতিতে আছিলে বাঘটো তাৰপিছত জেচিবি লগাই বাঘটো ইয়াৰ পৰা খেদিছে খেদিয়াৰ পিছত এই সন্ধিয়াৰ পিছত বাঘটো ইয়াৰ পৰা ওলাই পূবফালে গৈছে এতিয়া আমি শুনি আছোঁ যে ডুমডুমীয়া বজাৰৰ পূবফালে দাবী আছে টাৱাৰৰ কোনোবা কৈছে বৰালি 2 নং বৰালি মাৰিটো আছে বৰালি মাৰি আছে বিনোদ আপোনাক আচলতে বাঘটো বৰ্তমান ক'ত অৱস্থান কৰিছে তাৰো আচলতে বেলেগ মানুহে বেলেগ কথা কৈছে কোনোবা কৈছে 2 নং বৰালি মাৰিত আছে কোনোবা কৈছে ডুমডুমীয়াত আছে কি বাঘটো ক'ত আছে ইতিমধ্যে বন বিভাগৰ লোক আহিব ইয়াত আহি আচলতে ড্ৰোনৰ সহায়ত তেওঁলোকে চাব বাঘটো ক'ত আছে কিন্তু ইয়াৰ ৰাইজে চৰকাৰক আহ্বান জনাইছে আব্দুল ৰেজাক যিজন ব্যক্তিক যোৱাকালি আচলতে বাঘটোৱে আঘাতপ্ৰাপ্ত কৰিছিলে সেই ব্যক্তিৰ অতি দুখীয়া যাৰ বাবে এই আব্দুল ৰেজাক যাতে চৰকাৰৰ ফালৰ পৰা কিবা এটা সহায় আগবঢ়ায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ